চিপাঝাৰৰ দুবৰিপাৰত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকীপথ মেৰামতিৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। চিপাঝাৰৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ তথা সকলো ফালৰ পৰা ব্যস্ততাপূৰ্ণ পথ হ'ল চিপাঝাৰৰ কথামৰা। দুবৰিপাৰা আৰু চেঙেলীয়াজাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পকীপথ, যিটো পথেৰে চিপাঝাৰ পশ্চিম অঞ্চলৰ ৰাইজৰ বেপাৰ বাণিজ্য অফিচ কাছাৰীকে আদি কৰি স্বাস্থ্য স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে। কিন্তু আশ্চৰ্যজনক কথা যে পথটোৰ দুবৰিপাৰত ঠাই বিশেষে পথ নে পুখুৰী তাক ধৰিবই নোৱাৰি, যিটো বিধ্বস্ত পথেৰে অঞ্চলটোৰ ৰাইজৰ লগতে যান বাহন চলাচল কৰিবলগীয়া হোৱাত এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। পথটোক লৈ যেন বিভাগ জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নাই। চিপাঝাৰৰ দুবৰিপাৰত লোক নিৰ্মাণ বিভাগৰ বিধ্বস্ত পকী পথটি ঠাই বিশেষে সৃষ্টি হোৱা পুখুৰী সদৃশ পানীয়ে ৰাইজক নৰকৰ যাতনা ভুগাইছে। বিদ্যালয়ৰ কণ কণ শিশুসকলক অভিভাৱকসকলে কান্ধত তুলি নি দাঙি অনা নিয়া কৰিবলগীয়া হয়। এটা সদাব্যস্ত লোক নিৰ্মাণ বিভাগৰ পথটি বিধ্বস্ত হৈ পৰাৰ পাছতো বিভাগে মেৰামতি নকৰাটো আশ্চৰ্যজনক কথা। পথটোৰ মেৰামতিৰ বাবে বিভাগক জনোৱাৰ পাছতো কোনো যেন কাণ খাৰ নাই। স্থানীয় বিধায়কগৰাকী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা জানিও আজিলৈ একো এটা নকৰা বুলি অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে। বিভাগৰ উন্নয়নৰ ফটাঢোলত জয়গান উদঙাই দি আজি চিপাঝাৰৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পথটো মেৰামতিৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ধৰ্ণাত দিয়ে। পথটোত মহিলাসকলে জাকৈ পললৈ মাছ মাৰি উদঙাই দিয়ে বিভাগৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। আজি বোলে নহয় মাছ উঠি থাকে, আমি মাছ মাৰিছোঁ। গতিকে আমাৰ বহুত অসুবিধা হৈছে। ৰাস্তাটো এতিয়া আহান যাহানি কৰিব লাগি বহুত অসুবিধা হৈছে। এইপিনে চিপাঝাৰ বহুত আপদন মানুহ, স্কুল কলেজ এই বেটাৰী ৰিক্সাও পৰে আৰু স্কুলৰ চলি চাইকেলেদি পচি ভিজি বুলি গোটাই উভতি গৈছে। স্কুল কৰিব পৰা নাই, বহুত আমাৰ অসুবিধা হৈছে। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত প্ৰতিবাদী কাৰ্যসূচী হৈছে। তাতে আমি ইয়াতে সহযোগ কৰিছোঁ, কাৰণ চেঙেলীয়াজাৰ চকৰ পৰা কথামাৰা চকলে যিটো ৰাস্তা, এই ৰাস্তাটো অত্যন্ত ঠেক ৰাস্তা। এখন গাড়ী আগৰ ফালৰ পৰা আহিলে ইফালৰ পৰা এখন গাড়ী যাব নোৱাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। ইয়াতে হাজাৰ হাজাৰ মানুহ দিনে নিশাই যাতায়াত কৰে। স্কুলীয়া ছাত্ৰ ছাত্ৰী, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাতায়াত কৰে। তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে। আজি স্থানীয় আই মাতৃসকল ওলাই আহিছে ইয়াতে প্ৰতিবাদ কৰিবলৈ, কাৰণ সঁচাকৈ আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত লগতে স্থানীয় ৰাইজৰ উদ্যোগত আজি ইয়াতে এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। চেঙেলীয়াজাৰ চকৰ পৰা কথামাৰা চকলৈ অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা। ইয়াতে দিনে নিশাই হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে। গতিকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। ৰাস্তাটো অত্যকৈ ঠেক ৰাস্তা আৰু ইয়াতে ঠায়ে ঠায়ে বিভিন্ন খাল সদৃশ পৰিৱেশ সৃষ্টি হৈছে। ইয়াতে পানী জমা হয়। ৰাস্তাটোদি মানুহ অহা যোৱাত অসুবিধা হয়, গাড়ী মটৰ চলাত অসুবিধা হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অসুবিধা হৈছে। গতিকে চৰকাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই চিপাঝাৰৰ পশ্চিম অঞ্চলৰ মানুহখিনিৰ সুবিধাৰ্থে তেওঁলোকে যাতে এই ৰাস্তাটোৰ কামখিনি অতি সোনকালে নিৰ্মাণৰ ব্যৱস্থা হাতত লয়। আৰু বিগত সময়ছোৱাত আমাৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, যি নেকি ইলেকশ্যনৰ আগমুহূৰ্তত সকলোৱে কৈছিল সকলোৰে আনন্দ পৰমানন্দ, গতিকে সকলোৰে আনন্দ পৰমানন্দ হয়তো এতিয়া হৈ থকা নাই, হয়তো ৰাইজৰ দুৰ্ভোগ হৈছে। গতিকে তেখেতক আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ কিছু পদক্ষেপ হাতত লয়।